বাণীকান্ত কাকতি মেরিট অ্যাওয়ার্ড 2026-2027 অর্থাৎ এইচএস স্কুটিৰ এপ্লাই অৰ্থাৎ অনলাইন আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। 2টা বাজিছে, মই এজন ষ্টুডেণ্টক এপ্লাই কৰি দিলো ইতিমধ্যে। একদম সিম্পল প্ৰচেছ। প্ৰথমতে তোমালোকে কি কৰিবা, তোমালোকে ডাইৰেক্ট কি কৰিবা, গুগল ক্ৰমত যাবা আৰু বাণীকান্ত কাকতি award.org মাৰিবা আৰু এটা পেজ খোল খাব। সেই পেজটোত যাবা, ৰেজিষ্ট্ৰেশ্যন, প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিবা। ৰেজিষ্ট্ৰেশ্যনত কি লাগিব, তোমাৰ এইচএছৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, 12ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব, 12ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিবা। তাৰপিছত তোমাৰ ৰোল, এইচএছৰ ৰোলটো দিবা আৰু নাম্বাৰটো দিবা। সাপোজ ৰোল 22027 এনেকুৱা আছিল ৰোলটো। তাৰপিছত নেক্সট ইয়াত তোমাৰ নাম্বাৰটো কি আছিল, নাম্বাৰটো দিলা। তাৰপিছত তোমাৰ ফোন নাম্বাৰ, তোমাৰ এক্টিভ ফোন নাম্বাৰ, বৰ্তমান ফোন নাম্বাৰ যিটো আছে এক্টিভ ফোন নাম্বাৰটো দিবা। আৰু সেই এক্টিভ ফোন নাম্বাৰত এটা অটিপি, গেট অটিপি, তলত গেট অটিপি আছে, গেট অটিপি মাৰিবা। গেট অটিপি মাৰাৰ লগে লগে তোমালোকে এইচএছৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছা, গেট অটিপি মাৰাৰ লগে লগে অটিপিটো আহিব তোমাৰ ফোন নম্বৰত। অহাৰ পিছত তোমালোকে অটিপিটো দিবা। অট'মেটিকেলি কি হ'ব, এটা পেজ খোল খাব তোমাৰ পাৰ্চনেল ডিটেইলছ, এক্সাম ডিটেইলছ আৰু ফাইনেল ছাবমিটৰ। চ' পাৰ্চনেল ডিটেইলছত কি থাকিব, অট'মেটিকেলি তোমাৰ নাম, তোমাৰ দেউতাৰ নাম, মাৰ নাম থাকিব। কেতিয়াবা মাৰ নাম নাথাকে, চ' মাৰ নাম, দেউতাৰ নাম যদি নাথাকে দেন ফিল আপ কৰি দিবা। সাপোজ এজন ষ্টুডেণ্টৰ নাম ৰাহুল দাস, দেন হিজ ফাদাৰ নেম অৰূপ দাস, মাদাৰ নেম रोहिणी दास। ओके, रोहिणी दास। চ' সেনেকে দিব লাগিব। নিজৰ কেণ্ডিডেট নেম থাকিবই, যিহেতু তোমালোকে অলৰেডি সমৰ্থ কি এইচএছৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছা, অট'মেটিকলি আহি যায়। তাৰপিছত ৰোল নম্বৰ সেইখিনি গোটেইখিনি আহি যাব, জাষ্ট 2 এটা ফিল আপ কৰিব লাগে। তাৰপিছত তোমাৰ ইমেইল দিবা, মাষ্ট বি, একদম ইটছ এণ্ড এভৰি ষ্টুডেণ্টক কৈছো, সমৰ্থৰ যিটো ইমেইল দিছিলা সমৰ্থ পৰ্টেলত, তোমালোকে সেই ইমেইলটো দিবা, সেই ইমেইলটোৱে দিবা প্লিজ। আৰু তাৰে পিছত ইমেইল দিয়াৰ পিছত তোমাৰ ডিষ্ট্ৰিক্টটো দিবা। তোমাৰ ডিষ্ট্ৰিক্টটো কি, তোমাৰ ডিষ্ট্ৰিক্ট, তুমি কোন ডিষ্ট্ৰিক্টৰ হোৱা, ডিষ্ট্ৰিক্টটো দিলা। তাৰপিছত নেক্সট মাৰিবা। নেক্সট মাৰাৰ পিছত তোমাৰ এডুকেশ্যন ডিটেইলছ, এডুকেশ্যন ডিটেইলছত কি আহিব, তোমাৰ আহিব যে তুমি এইচএছ ক'ৰ পৰা পাছ কৰিছা। অট'মেটিকেলি যেতিয়া তোমাৰ নাম্বাৰটো দিবা, অট'মেটিকলি আহিয়ে যাব তোমাৰ নাম, স্কুল নেম আহিয়ে যাব, তুমি এইচএছ ক'ৰ পৰা পাছ কৰিছা, কোনখন কলেজৰ পৰা পাছ কৰিছা। তাৰপিছত তাতে কেইটা বস্তু দিব লাগে, তুমি বৰ্তমান কোন কলেজত পঢ়ি আছা, তাতে মাৰিবা ইয়েছ। তুমি কলেজ বা ইউনিভাৰ্চিটিত পঢ়ি আছা, কলেজৰ নাম লিখিলা, সাপোজ বিএছ কলেজ। বিএছ কলেজৰ পিছত তুমি সমৰ্থৰ বিএছ কলেজখন কোন ডিষ্ট্ৰিক্টত আছে, যেনে বৰপেটা ডিষ্ট্ৰিক্ট দিবা। তাৰে পিছত সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিবা। সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তাতে লিখা থাকিব, তুমি সমৰ্থৰ থ্ৰু দি এডমিশ্যন লৈছা নেকি। য়েছ, তুমি সমৰ্থৰ থ্ৰু দি এডমিশ্যন লৈছা, সমৰ্থৰ নাম্বাৰটো, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিলা। তাৰে পিছত কি আহিব যে ছাবমিট আহিব, যে তুমি ছাবমিট কৰিব লাগে। বা তাৰে পিছত ৰিএপিয়াৰ আৰু বেটাৰমেণ্ট এটা অপশ্যন ৰৈ গ'ল, আৰু বেটাৰমেণ্ট, সেইটো যদি বেটাৰমেণ্ট কাৰোবাৰ আছিল বা ৰিএপিয়াৰ আছিল, দেন সেইটো য়েছ দিবা। যদি মেক্সিমাম ষ্টুডেণ্টৰ নয়ে হ'ব, কাৰণ তোমালোকে বেটাৰমেণ্ট বা ৰিএপিয়াৰ দিয়া নাই, মানে ফাইনেল এক্সামহে দিছা অনলি। চ' তোমালোকে দিবা। দিয়াৰ পিছত নেক্সট ক্লিক কৰিবা। তাৰে পিছত কেইটামান টিক আহিব যে তুমি নিযুত মইনা লৈছা নে নাই, গোটেইখিনি তোমাৰ ডিটেইলছ ঠিকে আছে নে নাই। এইখিনিয়ে, কোনো বস্তু, কোনো ডকুমেণ্টছ আপলোড কৰিব নালাগে, বিন্দাছ হৈ যাব। এইখিনি বস্তুৱে তোমালোকে চালেই মানে কৰিব পাৰিবা। মই ভিডিঅ' বনাইছো, মানে ৰেকৰ্ড কৰিছো, বাট অলপ এডিট কৰিবলৈ সময় লাগিব, বাট দেখাবলৈ চেষ্টা কৰিম, তথাপি বুজাবলৈ চেষ্টা কৰিছো। চিম্পল প্ৰচেছ, একো আপলোড কৰিব লগা নাই। কেৱল তোমাৰ কলেজ, কোনখন কলেজত পঢ়ি আছা, ষ্টাৰ্টিং কলেজ সেইখন দিবা, সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিবা, সেইখন কলেজ কোন ডিষ্ট্ৰিক্টত আছে, আৰু ৰিএপিয়াৰ আৰু বেটাৰমেণ্ট এইটো দিওঁতে অলপ সাৱধান। মেক্সিমাম ষ্টুডেণ্টৰ হ'ব, আৰু যিসকল বেটাৰমেণ্ট দিছে আৰু ৰিএপিয়াৰ কৰিছে সিহঁতৰ য়েছ হ'ব। বাকী একো মানে বেলেগ বস্তু নালাগে। অ'কে, ফোন নাম্বাৰটো বি কেয়াৰফুল, এক্টিভ ফোন নাম্বাৰটো দিবা। অ'কে, আৰু ইমেইলটো দিবা। চ' ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এইখিনি আছিল, মই ইভিনিংলৈকে আপলোড কৰি দিম যে কেনেকে একদম A to Z। আৰু প্লিজ যদি কাৰোবাৰ হেল্প লাগে যে দাদা মোক এপ্লাই কৰি দিয়ক, মোক ৰাতি কণ্টেক্ট কৰিব পাৰা, মই এপ্লাই কৰি দিম। ৰাতি 9টাৰ পিছত মেছেজ দিব পাৰা যে দাদা মোক এপ্লাই কৰি দিয়ক, 7002233517। হোৱাটছআপ কৰিবা, মই এপ্লাই কৰি দিম। ধন্যবাদ। ভিডিঅ'টো প্লিজ পাৰিলে শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছবোৰক।